হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু বেটাৰ লাইফ। আজি খুব এবিধ ধুনীয়া মই মাছৰ ৰেচিপি লৈ আহিছোঁ। আজি লৈ আহিছোঁ তিয়ঁহেৰে ৰন্ধা মাছৰ জোল। আৰু এই টেঙা জোলখন আচলতে গৰমত খাবলৈ খুব বেছি ধুনীয়া হয়। তেতিয়াহ'লে আহক দেৰি নকৰোঁ, ৰেচিপিবিধ আৰম্ভ কৰোঁ। আশা কৰোঁ ৰেচিপিবিধ আপোনালোকৰ ভাল লাগিব। এতিয়া মই মাছৰ জোলখন প্ৰস্তুত কৰিবৰ কাৰণে উপাদানকেইটা লৈ লৈছোঁ। তিয়ঁহ লৈছোঁ এটা, নেমু লৈছোঁ এটা, অকণমান নিমখ হালধি আৰু বগা সৰিয়হ লৈছোঁ, কেইটামান কেঁচা জলকীয়া। এইখিনি উপাদানেই লাগিব। এতিয়া প্ৰথমে মই তিয়ঁহটো খুব ভালকৈ এইদৰে আগগুৰি কাটি অকণমান আচলতে এইদৰে ঘঁহি ল'ব লাগে, তেতিয়া আঠাটো গুচি যায়, তিতা নহয় বুলি কয়। এতিয়া বাকলি গুচাই লৈছোঁ তিয়ঁহটো আৰু মিহিকৈ পিহনাত মই পিহি ল'ম। এইদৰে পিহি লৈছোঁ, আপোনালোকে কাটি ল'বও পাৰে, মই পিহি ল'লোঁ। এয়া চাওক। এতিয়া মাছকেইটাত নিমখ হালধি সানি লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। খুব বেছি ফ্ৰাই নকৰোঁ যিহেতু মাছৰ জোলৰ। এয়া মই এখন কেৰাহীত তেল দিছোঁ, ইয়াতে এতিয়া মাছকেইটুকুৰা দি দিলোঁ, ইয়াতে ভাজি ল'ম। এয়া মাছকেইটুকুৰা ভাজি ল'লোঁ, অকণমান লুটিয়াই দিছোঁ যাতে দুইটা ফালৰ পৰা ভালদৰে ভাজ খাই আহে। এয়া মাছ ভাজা হৈ গৈছে, খুব বেছি কাৰাকৈ ভজা নাই। এতিয়া কাঢ়ি ৰাখিছোঁ। এতিয়া এইখিনি তেলতেই কেইটামান কেঁচা জলকীয়া দি দিছোঁ, লগতে অকণমান সৰিয়হ দিছোঁ। সৰিয়হকণ দি মই ঢাকোন লগাই দিওঁ, নহ'লে খুব ফুটে আচলতে, চবফালে পৰি যায়। এয়া সৰিয়হকেইটা ক'লা পৰি আহিছে। এতিয়া ইয়াতে পিহি লোৱা তিয়ঁহখিনি দি দিছোঁ। খুব ভালকৈ লৰাই দিলোঁ এইদৰে। এতিয়া ইয়াতে হিচাপ অনুসৰি মই নিমখ দিছোঁ। নিমখটো হিচাপ অনুসৰি দিব, লগতে অলপমান হালধি দিছোঁ আৰু ভালকৈ আকৌ এবাৰ এইদৰে হেতাৰে লৰাই দিছোঁ। এতিয়া ঢাকোন লগাই দিছোঁ, এইখিনি ভাজ খাবলৈ দিম। এয়া প্ৰায় 10 মিনিটমান হ'ল, লাহে লাহে ভাজ খাই আহিছে তিয়ঁহখিনি। এতিয়া ইয়াতে হিচাপ অনুসৰি মই গৰম পানী ব্যৱহাৰ কৰিম। এয়া গৰম পানী দিছোঁ। আপোনালোকে জোলখন যদি পাতল বেছি হ'লে ভাল পায়, তেতিয়া পানীৰ পৰিমাণটো বেছিকৈ দিব। যদি বেছি পাতল নকৰে, পানীৰ পৰিমাণটো কমাই দিব। এয়া পানী দিলোঁ। এতিয়া অলপমান উতলিবৰ কাৰণে পুনৰ এবাৰ ঢাকোন লগাই দিছোঁ। আৰু এই জোলখন আচলতে গৰমত বৰ ভাল হয় খাবলৈ। এয়া চাওক, খুব ধুনীয়াকৈ উতলি আহিছে। এতিয়া ইয়াতে মই ভাজি থোৱা মাছকেইটুকুৰা দি দিছোঁ। এয়া মাছকেইটুকুৰা দি এবাৰ ভালকৈ এইদৰে লৰাই দিলোঁ আৰু পুনৰ ঢাকোন লগাই দিম। প্ৰায় 10ৰ পৰা 15 মিনিটমান সময় এইদৰে ঢাকোনত ৰাখিম। এয়া চাওক, মাছৰ জোলখন খুব ধুনীয়াকৈ উতলি আহিছে। আৰু ইয়াতে এতিয়া অলপমান নেমু চেপিম, যিহেতু টেঙাকৈ বনাইছোঁ। এয়া ইয়াতে নেমু চেপি দিছোঁ। টেঙাটো আপোনালোকে নিজৰ হিচাপমতে দিব, অকণমান বেছি খালে বেছিকৈ দিব, কমাই খালে কমকৈ দিব। খুব ধুনীয়া হয় এইদৰে মাছৰ জোলখন, তিয়ঁহেৰে ৰন্ধা। গৰমত খাবলৈও খুব ভাল লাগে। এতিয়া এয়া টেঙা জোলখন আমাৰ প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ ফ্লেম মই অফ কৰি দিছোঁ। এয়া প্ৰস্তুত হ'ল। এতিয়া এইদৰে এটা বাউলত মই পৰিৱেশন কৰিছোঁ। এইদৰে আপোনালোকে যদি ৰান্ধি খাই চোৱা নাই, তিয়ঁহেৰে ৰন্ধা মাছৰ টেঙা জোল খাই চাব, খুব বেছি ধুনীয়া হয় আৰু গৰমতো খাই ভাল লাগে। আশা কৰিছোঁ আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এইদৰে বনাই খাই চাব আৰু লগতে আমাৰ চেনেলটো চাই থাকিব। আৰু মই বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। আপোনালোকৰ ভাল লগা কমেণ্টবোৰ দিব, আমাৰ ভাল লাগে। ধন্যবাদ।